উপত্যকা আহি গোটেই বিজেপিৰ লগত এপইণ্টমেণ্ট ফিক্স কৰে। AIDFৰ গোটেই নেতাৰ ইমান ভিৰ হয় মুখ্যমন্ত্ৰীৰ ঘৰত ৰাতি, আমাৰ বিজেপিৰ MLA মন্ত্ৰীবোৰে এপইণ্টমেণ্ট নাপায়। এই কথাটো গম পায় নাই আপোনালোকে? এই কথাটো ৰাইজক ক'ব লাগিব, আমাৰ গাঁৱে গাঁৱে ক'ব লাগিব, আমাৰ মহিলাসকলক ক'ব লাগিব যে আমাৰ জোনাব চাহাবৰ এবাৰ যাদু নচলিব। জোনাব চাহাবে যেনেকে মানুহক তেওঁলোকে সন্মোহিত কৰি ৰাখে তাৰ উত্তৰ এইবাৰ দিব লাগিব। তেওঁলোক যে বিজেপি আৰু AIDF তেওঁলোকে একেলগে আছে, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। আজমল চাহাবে ৰাতি সুধিহে কিবা কথা কয়। যে কৈছিল যে আমাৰ মুখ্যমন্ত্ৰী বিৰাট কামৰ মানুহ, মনত আছেনে? আজমল চাহাবে কৈছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা বহুত কামৰ মানুহ বোলে। আৰে যি হিমন্ত বিশ্ব শৰ্মাই আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বসতি থকা অঞ্চলত তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে, ভুল লেজাৰ চলাবৰ কাৰণে বিভিন্ন সময়ত কাম কাজ কৰি আহিছে, সেই হিমন্ত বিশ্ব শৰ্মাক আজমল চাহাবে কৈছে বোলে তেওঁ কামৰ মানুহ, তেওঁ কাম কৰিব পাৰে। কাম কি কৰে? উচ্ছেদ কৰে, চহৰ অঞ্চলত উচ্ছেদ কৰে, খিলঞ্জীয়া মানুহৰ জেগাত উচ্ছেদ কৰে, য'ত আমাৰ জনজাতীয় ভাইসকল আছে তাত উচ্ছেদ কৰে, আমাৰ মুছলমান মানুহ থকা জেগাত উচ্ছেদ কৰে। আমি কৈছো যে কোনোবাই বেআইনীভাৱে মাটি দখল কৰিলে উচ্ছেদ কৰিব লাগিব, কিন্তু আইন ভাঙি মানৱীয়তা নাইকিয়া কৰি উচ্ছেদ কৰিব নোৱাৰিব। এখন ভাৰতবৰ্ষৰ সংবিধানে কাকো অধিকাৰ দিয়া নাই মন মৰ্জি মতে ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনীতি কৰি ব্লেকমেইলিং কৰি কোনোবা উচ্ছেদ কৰিব, এই কথা কেতিয়াও হ'বলৈ দিয়া নহ'ব, কেতিয়াও কোনো কাণ্ড হ'বলৈ দিয়া নহ'ব।